গৰাকী ব্যক্তি হৈছে তেজপুৰৰ সন্তান ঐশ্বৰ্য কাকতি। তেওঁৰ তত্ত্বাৱধানত এটি নাট্যশিল্পীৰ দলে ৰাজ্যজুৰি আৰম্ভ কৰিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। শান্তিৰ আহ্বানেৰে আৰম্ভ কৰা এই অভিযানৰ অংশস্বৰূপে অলপতে ঐশ্বৰ্য কাকতিৰ নাট্য দলে শিৱসাগৰত এখন অভিনৱ বাটৰনাট পৰিৱেশন কৰে। বাংলাদেশৰ ৰজাৰ সুন্দৰী কন্যা অম্বালিকাই নিজৰ জীৱন সংগী নিৰ্বাচন কৰিব। নতুন দিল্লীৰ নেশ্যনেল ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছৰ সহযোগত তেজপুৰৰ ইউনাইটেড আৰ্টিষ্ট গ্ৰুপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ শান্তি ঘূৰাই অনাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি আহিছে এলানি বাটৰনাট। নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ পৰিচালনাত নাট্যদলটিয়ে ৰবিবাৰে শিৱসাগৰ জিলাৰ কেইবা ঠাইতো বাটৰনাট প্ৰদৰ্শন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। তথাপিও শুনিছো আপোনালোকৰ নৃত্য আজিকালি বন্দুকৰ তালতে চলে। ইতিহাসটো সকলো জাতি দেশ প্ৰদেশৰে থাকে। সেই বুলি কি সকলোৱে বেলেগে থকাৰ সপোন দেখাটো উচিত আৰু সকলোৱে কি বন্দুকৰ ভাষা কোৱাটোহে সমীচীন? নাট্যদলটোৱে পৰিৱেশন কৰা স্বয়ম্বৰ নামৰ নাটখনিৰ জৰিয়তে নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে সুকীয়াকৈ আত্মপৰিচয়ৰ বাবে হিংসাৰ পথ গ্ৰহণ কৰাৰ দিশটো প্ৰতিফলিত কৰাৰ লগতে ৰাজ্যসমূহক হিংসাৰ পথ ত্যাগ কৰি নিজকে ভাৰতীয় বুলি পৰিচয় দিবলৈ নিদৰ্শন দাঙি ধৰে। আমাৰ উদ্দেশ্য হৈছে কি বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ যি মানসিক স্থিতি, যি মানসিক জীৱন যাত্ৰাৰ যিটো ধাৰা হৈছে, সেই জীৱন যাত্ৰাৰ ধাৰাত আমি দুটা কথা পাহৰি গৈছোঁ। প্ৰথম কথা, আমি যে মানুহৰ যিটো মানৱীয় গুণ থাকিব লাগে সেই গুণৰ কথা সম্পূৰ্ণ পাহৰি গৈছোঁ। আৰু দ্বিতীয় কথা পাহৰি গৈছোঁ, আমি সকলোৱে আমাৰ আত্মপৰিচয় দিব খোজোঁ, কিন্তু আমি বৃহৎ পৰিচয়টো পাহৰি গৈছোঁ যে আমাৰ এখন দেশ আছিলে, সেই দেশখনৰ নাম ভাৰতবৰ্ষ। নাট্যদলটিয়ে পৰিৱেশন কৰা আন এখন নাটক খুনক খুনকৰ যোগেদি নাট্যকাৰে অসমৰ উগ্ৰপন্থীয়ে সৃষ্টি কৰা সমস্যাসমূহ সুন্দৰকৈ অভিনয়ৰ জৰিয়তে প্ৰতিফলিত কৰা পৰিলক্ষিত হয়। সেই বন্দুকৰ শব্দ আমি আঁতৰাই আকৌ যাতে পক্ষীৰ শব্দ শুনিব পাৰোঁ, আমি যাতে পুনৰ আমাৰ সেই শব্দখিনি আমাৰ জাতীয় জীৱনলৈ ঘূৰি আহে, তাৰ প্ৰচেষ্টাৰে আমি খুনক খুনক নাটকখন কৰিম। এই সন্ত্ৰাসে জৰ্জৰিত অসমক লৈ পেলাই সমগ্ৰ পৃথিৱীত যি তোলপাৰ লাগিছে, সেই তোলপাৰৰ প্ৰতিবাদত ঐশ্বৰ্য কাকতিদেৱে আজি যি বাটৰনাট দেখুৱালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে, এয়া সময়োচিত হোৱাই নহয় যে শিৱসাগৰত ইয়াৰ এটা ডাঙৰ ইম্পেক্ট কৰিছে বুলি ভাবিছোঁ। বাটৰনাটৰ মাধ্যমেৰে তেজপুৰৰ ইউনাইটেড আৰ্টিষ্ট গ্ৰুপে দৰ্শকক আমোদ দিয়াৰ উপৰিও অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাইজক সজাগ কৰিবলৈ লোৱা পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়। কেমেৰা পাৰ্চন লুইট চলিয়াৰ সৈতে অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ। প্ৰাৰ্থনা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐশ্বৰ্য কাকতি যি বাটৰনাট পৰিৱেশন কৰিলে, সঁচাকৈ কিছুমান মেছেজ থাকে বাটৰনাটত, আৰু সেয়া নিশ্চয় আমাৰ সমাজখন নতুনকৈ গঢ়িবলৈ বা আমাৰ সমাজৰ যিখিনি সমস্যা সেইখিনি সমস্যাক আমাৰ সমাধান কৰিবলৈ বিভিন্ন ধৰণৰ আচলতে টিপছ দিয়ে তেওঁলোকে, আৰু মেছেজ দিয়ে, যি মেছেজৰ জৰিয়তে সমাজৰ বিভিন্ন সন্ত্ৰাসবাদৰ লগতে হওক বা বিভিন্ন আমাৰ যিবিলাক সামাজিক সমস্যা, সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত কিছুমান কৰণীয় হয়। গতিকে সেইখিনি নিশ্চয় যিখিনি ৰাইজে উপভোগ কৰে তেওঁলোকে তাৰ পৰা নিশ্চয় কিছুমান কথাও শিকিবলৈ পায়। নহয়, ঘৰলৈ যেতিয়া উভতি যায় নিশ্চয় সেই বাণীখিনি লৈ যায় লগতে। আৰু ঐশ্বৰ্য কাকতিয়ে যিখিনি এইখিনি মানে প্ৰয়াস, তেওঁৰ প্ৰচেষ্টা সঁচাকৈ বৰ মানে আমি এপ্ৰিচিয়েট কৰিবই লাগিব যে এনেকুৱা সময়ত যে তেওঁ এনেকুৱা এটা ষ্টেপ লৈছে, সাহস যে আছে সেইখিনি আগবাঢ়ি আহিবলৈ। এতিয়া সময় আমাৰ এটা বিৰতি।